23টা দিন হৈছে। ন্যায় প্ৰক্ৰিয়াটো এইটো অকণমান অতি খৰতকীয়াভাৱে কৰিবলৈ গ'লেও খেলিমেলি হ'ব। গতিকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে। ন্যায়ালয়ত যিহেতুকে বস্তুটো যাবৰ হৈছে, এটা এতিয়া ইনভেষ্টিগেশ্যন পৰ্যায়ত আছে। ইনভেষ্টিগেশ্যনৰ কাৰণে সামূহিক যিখিনি কাম কৰিব লাগে সেইখিনি কৰিবই লাগিব। তাৰ কিন্তু বেছি দীঘলীয়া যাতে নহয়, আমাৰ পৰিয়ালৰ পৰা আমি এইটো আশা কৰোঁ, ই যাতে অতি দীঘলীয়া হৈ নপৰে আৰু যাতে এইটো অন্যান্য হেৰিত মেৰপাছত নোসোমায় আৰু এটা প্লেইন ৰাখিবলৈ পাৰিলে আমি ভাল হ'ব বুলি ভাবোঁ। সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ যাতে এই প্ৰক্ৰিয়াটো, ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়াটো, যিটো স্পেচিয়েল ইনভেষ্টিগেশ্যনৰ দল গঠন কৰিছে, সকলো প্ৰক্ৰিয়া যাতে সৰলভাৱে তাৎক্ষণিক এটা হেৰি পোৱাৰ কাৰণে তেখেতসকলে কাম কৰে। এটা অসমৰ, এইটো আমাৰ পৰিয়ালৰ নহয়, অসমৰ সমগ্ৰ কোটি কোটি মানুহৰ এতিয়া দাবী। আমি সেইটো তেখেতসকলক আমি সকলোকে, যিসকল হুৱেভাৰ ৱাজ দেয়াৰ, সেইসকলকে প্ৰত্যেকজনে আহকচোন নিজে নিজে। তেখেতলোক এজন সক্ষম ব্যক্তি, যদি দৰকাৰ চৰকাৰে লৈ আহিব তেওঁলোকৰ হেৰিব, তেওঁলোকে আহি সাক্ষী প্ৰদান কৰক বা যি ইণ্টাৰগেশ্যন হয় তাৰ সন্মুখীন হওক, যাতে কেছটো খৰতকীয়াভাৱে সমাধানত সহায় হয়। এইটো আমাৰ এটা এপিল, হাম্বল এপিল। সকলোকে গৈ পুলিচ চামন দি পেলাই আনিব নালাগে। এইটো এটা সাময়িক স্বাৰ্থৰ কাৰণে এইকণ ত্যাগ কৰক তেখেতসকলে, তেতিয়া গোটেই কথাটো সৰল হৈ পৰিব, সহজ হৈ পৰিব। এইটো বিষয়ত মই বৰকৈ নাজানো, কেলৈ এই প্ৰক্ৰিয়াটো কিমান দীঘলীয়া হয়, লিগেল যিবিলাক কমপ্লিকেশ্যনছ আছে, লিগেল প্ৰচিডিউৰৰ কথা আছে, সেইবিলাকত কাৰণে মই ভাবিছোঁ যে 3 মাহ লাগিব পাৰে। কিন্তু মই তাত আগতে যদি হয়, 2 মাহৰ ভিতৰতে সম্পন্ন হয়, 2 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব পাৰে, তেনেকুৱাহে কিবা এটা হ'ব। মেক্সিমাম টাইম এটা ধৰা হৈছে 3 মাহ, 2 মাহৰ ভিতৰতো কৰিব পাৰে, 2 মাহ বা তেনেকুৱা। এইটো আমি লক্ষ্য কৰিছোঁ, এইটো আমি দুখেৰে লক্ষ্য কৰিছোঁ, এইটো হ'ব নালাগে। মানুহে দুখ পাব, অসমৰ মানুহে দুখ পাব পলিটিক্স কৰিলে। মানে তাত কোনো স্ক'প নাই। জুবিনক লৈ যাতে পলিটিক্স নকৰে, পাৰ্টি পলিটিক্স নকৰে। চবৰে পলিটিকেল এক্টিভিষ্ট আছে, পলিটিকেল আছে, সময় আছে, তেওঁলোকে পলিটিক্স সময়ত কৰিব যেতিয়া ইলেকশ্যন ইজ এৰাউণ্ড, সেইটো হয়। কিন্তু এই ইছ্যুটোক লৈ যাতে তেখেতলোক একেখন মঞ্চত থাকে, মানুহৰ লগত থাকে। জুবিনে মানুহৰ লগত আছিলে আৰু সিও বেয়া পাব তাৰ সকলো কথা দিশে। নিশ্চয় সিও দূৰৰ পৰাই নিৰীক্ষণ কৰি থাকিব, অসমৰ মানুহ ভাগ হৈ গ'লে বেয়া পাব, যাৰ কাৰণে সি জীৱনটো দি গ'ল। 23টা দিন হৈছে। ন্যায় প্ৰক্ৰিয়াটো এইটো অকণমান অতি খৰতকীয়াভাৱে কৰিবলৈ গ'লেও খেলিমেলি হ'ব। গতিকে এটা নিৰ্দিষ্ট প্ৰক্ৰিয়া আছে। ন্যায়ালয়ত যিহেতুকে বস্তুটো যাবৰ হৈছে, এটা এতিয়া ইনভেষ্টিগেশ্যন পৰ্যায়ত আছে। ইনভেষ্টিগেশ্যনৰ কাৰণে সামূহিক যিখিনি কাম কৰিব লাগে সেইখিনি কৰিবই লাগিব। তাৰ কিন্তু বেছি দীঘলীয়া যাতে নহয়, আমাৰ পৰিয়ালৰ পৰা আমি এইটো আশা কৰোঁ, ই যাতে অতি দীঘলীয়া হৈ নপৰে আৰু যাতে এইটো অন্যান্য হেৰিত মেৰপাছত নোসোমায় আৰু এটা প্লেইন ৰাখিবলৈ পাৰিলে আমি ভাল হ'ব বুলি ভাবোঁ। সকলো পক্ষকে আমি অনুৰোধ কৰিছোঁ যাতে এই প্ৰক্ৰিয়াটো, ইনভেষ্টিগেশ্যনৰ প্ৰক্ৰিয়াটো, যিটো স্পেচিয়েল ইনভেষ্টিগেশ্যনৰ দল গঠন কৰিছে, সকলো প্ৰক্ৰিয়া যাতে সৰলভাৱে তাৎক্ষণিক এটা হেৰি পোৱাৰ কাৰণে তেখেতসকলে কাম কৰে। এটা অসমৰ, এইটো আমাৰ পৰিয়ালৰ নহয়, অসমৰ সমগ্ৰ কোটি কোটি মানুহৰ এতিয়া দাবী। আমি সেইটো তেখেতসকলক আমি সকলোকে, যিসকল হুৱেভাৰ ৱাজ দেয়াৰ, সেইসকলকে প্ৰত্যেকজনে আহকচোন নিজে নিজে। তেখেতলোক এজন সক্ষম ব্যক্তি, যদি দৰকাৰ চৰকাৰে লৈ আহিব তেওঁলোকৰ হেৰিব, তেওঁলোকে আহি সাক্ষী প্ৰদান কৰক বা যি ইণ্টাৰগেশ্যন হয় তাৰ সন্মুখীন হওক, যাতে কেছটো খৰতকীয়াভাৱে সমাধানত সহায় হয়। এইটো আমাৰ এটা এপিল, হাম্বল এপিল। সকলোকে গৈ পুলিচ চামন দি পেলাই আনিব নালাগে। এইটো এটা সাময়িক স্বাৰ্থৰ কাৰণে এইকণ ত্যাগ কৰক তেখেতসকলে, তেতিয়া গোটেই কথাটো সৰল হৈ পৰিব, সহজ হৈ পৰিব। 3 মাহ এইটো বিষয়ত মই বৰকৈ নাজানো, কেলৈ এই প্ৰক্ৰিয়াটো কিমান দীঘলীয়া হয়, লিগেল যিবিলাক কমপ্লিকেশ্যনছ আছে, লিগেল প্ৰচিডিউৰৰ কথা আছে, সেইবিলাকত কাৰণে মই ভাবিছোঁ যে 3 মাহ লাগিব পাৰে। কিন্তু মই তাত আগতে যদি হয়, 2 মাহৰ ভিতৰতে সম্পন্ন হয়, 2 মাহৰ ভিতৰত চাৰ্জশ্বিট দিব পাৰে, তেনেকুৱাহে কিবা এটা হ'ব। মেক্সিমাম টাইম এটা ধৰা হৈছে 3 মাহ, 2 মাহৰ ভিতৰতো কৰিব পাৰে, 2 মাহ বা তেনেকুৱা। এইটো আমি লক্ষ্য কৰিছোঁ, এইটো আমি দুখেৰে লক্ষ্য কৰিছোঁ, এইটো হ'ব নালাগে। মানুহে দুখ পাব, অসমৰ মানুহে দুখ পাব পলিটিক্স কৰিলে। মানে তাত কোনো স্ক'প নাই। জুবিনক লৈ যাতে পলিটিক্স নকৰে, পাৰ্টি পলিটিক্স নকৰে। চবৰে পলিটিকেল এক্টিভিষ্ট আছে, পলিটিকেল আছে, সময় আছে, তেওঁলোকে পলিটিক্স সময়ত কৰিব যেতিয়া ইলেকশ্যন ইজ এৰাউণ্ড, সেইটো হয়। কিন্তু এই ইছ্যুটোক লৈ যাতে তেখেতলোক একেখন মঞ্চত থাকে, মানুহৰ লগত থাকে। জুবিনে মানুহৰ লগত আছিলে আৰু সিও বেয়া পাব তাৰ সকলো কথা দিশে। নিশ্চয়
সি দূৰৰ পৰাই নিৰীক্ষণ কৰি থাকিব, অসমৰ মানুহ ভাগ হৈ গ'লে বেয়া পাব, যাৰ কাৰণে সি জীৱনটো দি গ'ল।